ব্ৰইলাৰ ফাৰ্ম খুলি বিশ্বনাথৰ মাধৱ শইকীয়াই মাহেকত আয় কৰিছে লাখ টকা। লগতে জোতাৰ দোকান খুলি স্বাৱলম্বী আকাশপল। চৰকাৰী চাকৰিলৈ বাট নাচাই ক্ষুদ্ৰ ব্যৱসায়ৰে স্বাৱলম্বী হৈ এইসকল যুৱকে দেখুৱাইছে প্ৰেৰণাৰ উৎস। এওঁলোকৰ সাহস আৰু উদ্যম সঁচাই প্ৰশংসনীয়। কৰ্মহীন নিবনুৱাৰ পৰা লাখ টকীয়া ব্যৱসায়ী হোৱা এওঁলোকৰ যাত্ৰাৰ বিষয়ে জানো আহক। বহু কৰ্মহীন নিবনুৱাক কৰ্মসংস্থাপনৰ বাটত সহায় কৰিছে বন্ধন বেংকে। অতি সহজ প্ৰক্ৰিয়াত ঋণ ল'ব পৰাৰ ব্যৱস্থা কৰি বন্ধন বেংকে সহায় কৰিছে বহু সাধাৰণ লোকক। বন্ধন বেংকৰ ঋণৰ জৰিয়তে ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰি উপাৰ্জনৰ বাট মুকলাইছে বহুজনে। তাৰে এক উৎকৃষ্ট প্ৰমাণ দেখুৱালে বিশ্বনাথ জিলাৰ অন্তৰ্গত হেলেমৰ নিবাসী আকাশ পলে। অতি দৰিদ্ৰ পৰিয়ালৰ আকাশে প্ৰথম অৱস্থাত সৰু ব্যৱসায় আৰম্ভ কৰি বহু কষ্টেৰে পৰিয়াল পোহপাল দি আছিল যদিও এনে সমস্যাৰ সময়তে বিপদৰ বন্ধুৰ দৰে থিয় হৈ হেলেম শাখাৰ বন্ধন বেংকে প্ৰথম অৱস্থাত কম পৰিমাণে ঋণ প্ৰদান কৰি সহায়ৰ হাত আগবঢ়াইছিল। যুৱকজনে ঋণৰ ধনৰাশিৰে সৰুকৈ এখন জোতাৰ দোকান আৰম্ভ কৰে। সেই দোকানখনৰ জৰিয়তে যুৱকজনে লাহে লাহে উপকৃত হোৱা দেখা যায়। এখন জোতাৰ দোকান আৰম্ভ কৰি সুন্দৰকৈ পৰিয়াল পোহপাল দি এক স্বাৱলম্বিতাৰ পথ দেখুৱাবলৈ সক্ষম হোৱাত বহু নিবনুৱা যুৱকৰ বাবে আদৰ্শ হৈ পৰিছে। আমাৰ সাংবাদিকৰ আগত তেওঁ কি কয় চাওঁ আহক। মই আপোনাৰ 16 চনতে প্ৰথমতে 1 লাখ টকা লৈছোঁ। তাৰপিছত ব্যৱসায় আৰম্ভ কৰিলোঁ। তাৰপিছত লাহে লাহে ৰেটটো বাঢ়ি বৰ্তমানলৈকে 3 লাখ টকা হৈছে। ব্যৱসায়ত ভালেই। বন্ধন বেংকত এটাই বস্তু ভাল যে তাত কিবা ডকুমেণ্টছ বুলি নালাগে বুলি ক'ব লাগে। ঠিক আছে, যে এদিন বা দুদিনতে লোনটো হৈ যায়। বেলেগ বেংকত 15 দিন 20 দিনতে লোনটো নহয়, মানুহৰ বহুত অসুবিধা হয়। বন্ধন বেংকৰ পৰা ঋণটো ল'লে ঋণটো মানুহে বস্তু কিনোতে কিবা কিনোতে এইবিলাক কৰিলে নাই। নিজৰ বিজনেছ যদি কৰি যায় তেতিয়া সেই ঋণটোৰ পৰাই আপোনাৰ মানে যোনটো লয় সেইটো মূল হিচাপে থাকি যায়। তেনেকেই মই যেনেকৈ 1 লাখ টকা লৈছিলোঁ সেইটো মই মূলেই থাকি গৈছোঁ। তাৰপিছত আকৌ লৈছোঁ সেইটোও মূল, আকৌ চলাই আছোঁ, তেনেকৈ থাকি গৈছোঁ। বন্ধন বেংকক অশেষ ধন্যবাদ আৰু আগলৈ এনেকৈ ঋণ দিয়ক। অনাগত দিনত বৰ্তমান যিটো চলি আছে সেইটোৱে। অনাগত দিনত আকৌ ঋণ পালে ভালকৈ কিবা বেলেগ ব্যৱসায় কথা চিন্তা কৰিব পাৰিব। ইয়াৰ উপৰি হেলেমৰ ব্ৰহ্মাজান কথাই চুক নিবাসী মাধৱ শইকীয়াই হেলেম বন্ধন বেংকৰ পৰা ঋণ লৈ এখন ব্ৰইলাৰ ফাৰ্ম মুকলি কৰি এক স্বাৱলম্বিতাৰ পথ দেখুৱাবলৈ সক্ষম হৈছে। তেওঁলোকে অন্য বেংকত বহু নথি পত্ৰ সংগ্ৰহ কৰি ঋণ ল'বলৈ গৈছিল যদিও ঋণ লাভ নকৰাত শেষত বন্ধন বেংকৰ কাষচপাত কম নথি পত্ৰৰে ঋণ প্ৰদান কৰাত বন্ধন বেংকক জনালে আন্তৰিক ধন্যবাদ। বৰ্তমান হেলেমৰ অন্তৰ্গত বহু ভিতৰুৱা অঞ্চলসমূহত বন্ধন বেংকৰ পৰা ঋণ লৈ বহু পুৰুষ মহিলাই ব্ৰইলাৰ ফাৰ্ম দোকান খুলি স্বাৱলম্বিতাৰ পথ দেখুৱাবলৈ সক্ষম হৈছে। অতি কম নথি পত্ৰৰে বন্ধন বেংকৰ পৰা ঋণ ল'ব পৰাৰ কথাও উল্লেখ কৰিলে দৰিদ্ৰ লোকসকলে। লগতে বন্ধন বেংকৰ পৰা ঋণ লৈ অবাবত ধনৰাশি খৰচ নকৰি ভাল কামত খটুৱাই স্বাৱলম্বী হ'বলৈকো আহ্বান জনায়। আমাৰ সাংবাদিকৰ আগত তেওঁ কি কয় চাওঁ আহক। মই আপোনাৰ হেলেম ব্ৰাঞ্চৰ ব্ৰহ্মাজান কথাইচুক গাঁৱৰ এজন নিবাসী হয়। মই আপোনালোকৰ বন্ধন বেংকৰ পৰা প্ৰথম অৱস্থাত লোন লৈছিলোঁ। কিমান লৈছিলে? 80,000 টকা লোন লৈছিলোঁ। 80,000 টকা লোন লৈ পেলাই মই ফাৰ্মৰ কাম আৰম্ভ কৰিছিলোঁ প্ৰথম অৱস্থাত। ফাৰ্মৰ কাম আৰম্ভ কৰাৰ পিছতে আপোনাৰ আজি ঠিকে চলি আছে, ফাৰ্মৰ ধুনীয়া চলি আছে আৰু মোৰ ইনকামো ধুনীয়া, যথেষ্ট ইনকাম হৈ আছে ফাৰ্মৰ পৰা। আৰু বৰ্তমানলৈকে এতিয়া কি হয় আৰু চলি আছে ধুনীয়া। এতিয়া তেনেকৈ নতুন পৰিকল্পনা মানে মই ভাবি আছোঁ। এতিয়া যিখন ফাৰ্ম মই এইখন ফাৰ্ম খুলিছোঁ, এইখন ফাৰ্ম আপোনাৰ লম্বাটো হৈছে 100 আৰু 22। তাৰপৰা এতিয়া আকৌ মই আপোনাৰ নেক্সট আকৌ এখন কাষতে খুলিম বুলি ভাবি আছোঁ। সেইখন অলপ এতকৈ ডাঙৰ কৰিম আৰু ফাৰ্মৰে ছিষ্টেম ভাবিছোঁ, মানে বেলেগ ভবা নাই আৰু এতিয়া। এই ক্ষেত্ৰত মানে আপোনাৰ বন্ধন বেংকত যেতিয়া আপুনি লোন এটা ল'বলৈ যাব বহুত কম সময়তে আপোনাক লোনটো পোৱা যায় পায়। আৰু আপুনি কিবা এটা মানে যদি আগত প্লানিং ভাবি আছে বা কিবা এটা কাম কৰিম বুলি ভাবি আছে, সেই কামটোত আপোনাৰ বিশেষ টাইম নালাগে। এফালৰ পৰা পইচাটো পটককৈ পোৱা যায় ন। আপুনি বেলেগ এটা বেংকৰ পৰা যদি পইচা উঠাবলৈ যায় বা কিবা এটা লোন এটা ল'বলৈ যায়, তাত আপোনাৰ কাগজ পাতি বহুত কিবা কিবি বিচাৰে আৰু দিনটো আজি দিন কালি দিন কৰি বঢ়াই গৈ থাকে। তেতিয়া আপোনাৰ অসুবিধাৰ সন্মুখীন হওঁ। এতিয়া যিহেতু আমাৰ ধৰি লওক এটা কাম যেনিবা পইচা এটা দৰকাৰ হৈ আছে, আমাক এসপ্তাহৰ পিছত লাগে। আপুনি বেলেগ বেংকৰ পৰা লোন ল'বলৈ গ'লে আপুনি এসপ্তাহৰ ভিতৰত নাপায়। এসপ্তাহ বুলি কয় এমাহো লগাই দিয়ে। কিন্তু আপোনাৰ বন্ধন বেংকটো মই এইটো কাৰণেই ভাল পাইছোঁ যে আপোনাৰ এসপ্তাহ বুলি যদি আপুনি কয় আপুনি 5 দিনৰ ভিতৰতো পাই যায়। মই পাইছোঁ তেনেকৈ, মানে প্ৰথম অৱস্থাত মোক তেনেকৈ এসপ্তাহ বুলি কৈছিলে, এসপ্তাহৰ ভিতৰত হৈ যাব বুলি কৈছিলে। কিন্তু মই এসপ্তাহ নহ'লেগে 5 দিনৰ ভিতৰত মই সম্পূৰ্ণ লোন পালোঁ। লোন পাই মই কামত ব্যৱহাৰ কৰিব পাৰিম। বেংকক মই এটাই ধন্যবাদ দিব বিচাৰোঁ যে বেংকটোৰ পৰা মই যেনেকৈ সেই বেংকৰ পৰা যেনেকৈ মোক ঋণ দিছে, লোন দিছে, সেই লোন লৈ পেলাই মই
বহুতেই মানে পইচা হেৰি কৰিছোঁ, উৎপন্ন কৰিছোঁ আৰু এতিয়া 80,000 টকা প্ৰথম লোন লৈছিলোঁ। 80,000 টকা লৈ পেলাই মই 2 বছৰৰ লোন আছিলে, কিস্তি আছিলে। 2 বছৰত মই 80,000 আপোনাৰ বহুত যথেষ্টখিনি কামানি কৰিব পাৰিলোঁ। তেনেকুৱা 80,000 মানে 3-4 গুণৰ কামানি কৰিলোঁ। সেইটো কাৰণে ধন্যবাদ দিছোঁ। আৰু ভৱিষ্যতে আকৌ মই লেনদেন কৰিম, আকৌ ল'ম বুলি এতিয়া ভাবি আছোঁ। এতিয়া নেক্সট আকৌ ফাৰ্মেই খুলিম আৰু সেইখিনি আৰু ধৰি লওক এই ক্ষেত্ৰত মানে ধৰি লওক আপোনাৰ কিছুমানৰ এনেকুৱা অসুবিধাৰ সন্মুখীন হয়। তথাপিও আপুনি কাৰোবাৰ পৰা কিবা এটা ধাৰলৈ লৈ থ'লেতো আপুনি যেনেকুৱা অসুবিধা নহওক আপুনি সেইটো দিবই লাগিব। এতিয়া মোৰ ক্ষেত্ৰতে মই আজি কোনোবাটো মাহত মোৰ পইচা নাথাকিব পাৰে হাতত। ধৰি লওক ফাৰ্মখন খোলাৰ লগে লগে মোৰ কিস্তিতে এনেকুৱা হয় 10 তাৰিখে মোৰ কিস্তি দিব লাগে। পোৱালি ফাৰ্মৰ পইচা পাম মই আপোনাৰ 15 তাৰিখে, 5 দিনৰ আগত কিস্তি দিব লাগে। সেই সময়ত মোৰ অকণ অসুবিধা হয়। অসুবিধা হ'লেও মই কিন্তু মিলাবই লাগিব, মিলাইছোঁ। যেনেকৈ হ'লেও মই মিলাই দিছোঁ, আজিলৈকে কণ্টিনিউ কৰি আছোঁ, দি আছোঁ। অসুবিধা একো হোৱা নাই বেলেগকৈ। আৰু আপোনাৰ তাতো কথা মানে একো নাই, দিব লাগিব যিহেতু লৈছোঁ যিহেতু। ৰাজ্যৰ লাখ লাখ লোকৰ ব্যৱসায়িক সফলতাৰ আঁৰত আছে বন্ধন বেংক। বন্ধন বেংকৰ পৰা ঋণ লৈ স্বাৱলম্বিতাৰ বাট বুলিছে পুৰুষ মহিলাসহ ৰাজ্যৰ বহু লোকে। আৰ্থিক সহযোগিতাৰে দৰিদ্ৰ নিবনুৱাৰ মুখত হাঁহি বিৰিঙাইছে বন্ধন বেংকে, যাৰ জৰিয়তে এতিয়া স্বাৱলম্বিতাৰ যাত্ৰা হৈ উঠিছে তেনেই সহজ। তেজপুৰৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট, দ্য স্পটন।